এইবাৰ তৃতীয় সংখ্যক আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট পাৱাৰ লিফটিং কম্পিটিশ্যন 2025 আমি অনুষ্ঠিত কৰিছোঁ এফিলিয়েটেড টু পাৱাৰ লিফটিং এছ'চিয়েশ্যন অফ শোণিতপুৰ ডিষ্ট্ৰিক্ট লগতে পাৱাৰ লিফটিং এছ'চিয়েশ্যন অসমৰ সহযোগত এইবাৰ আমি থাৰ্ড শোণিতপুৰ ডিষ্ট্ৰিক্ট পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ 2025 অনুষ্ঠিত কৰিছোঁ আমাৰ ইয়াতে আপোনাৰ 70+ খেলুৱৈ হৈছে খেলিব পুৰা ফুল শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছে ইয়াৰ পিছত ক'ত খেলিব আহিব ইয়াৰ পিছত আমি ইয়াৰ পৰা ষ্টেট চিলেকশ্যন কৰি কিনে আমি লৈ যাম বাক্সাত হ'ব এইবাৰ ষ্টেট চেম্পিয়নশ্বিপটো তাৰপিছত তাত ভাল প্ৰদৰ্শন কৰিলে আমি তাৰ পৰা আকৌ নেশ্যনেললৈ চিলেকশ্যন হ'ব আৰু যদি নেশ্যনেলত ভাল পাৰফৰ্মেঞ্চ কৰে ইণ্টাৰনেশ্যনেল চিলেক্ট হ'ব কিমান দিনীয়া অনুষ্ঠিত কৰিছে আমি ইয়াতে এদিনীয়া কম্পিটিশ্যন হয় লগতে আমাৰ ইয়াত শোণিতপুৰ ডিষ্ট্ৰিক্টত যোনে ষ্টেটৰ কাৰণে চিলেকশ্যন হ'ব তেখেতসকলক আমি নিজৰববীয়াকৈ প্ৰশিক্ষণ শিবিৰ আমি অনুষ্ঠিত কৰাম কেতিয়া হ'ব ষ্টেট গেম আপোনাৰ ডিচেম্বৰ 20 তাৰিখৰ পৰা হোৱাৰ এটা সম্ভাৱনা আছে 20 তাৰিখৰ পৰা শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা হয় অল শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আৰু মই ইয়াতে জনাই দিব খুজিছোঁ যে আমাৰ ইয়াতে বহুত বিভিন্ন ধৰণৰ মানুহে আমাক সহায় সহযোগিতা কৰিছে লগতে আৰু কিছুমানে এতিয়া হাঁহিৰ পাত্ৰ কিছুমানে সহায় কৰিম বুলি কৈ কিনে লাষ্টত ফোন নুঠোৱা হৈ গৈছে আৰু কিছুমানে কি ক'ম আৰু শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।